অকণমান অসুবিধা হোৱাৰ কাৰণে ইমান দিনে মই তোমালোকক নোটছ দিব পৰা নাছিলোঁ, তাৰ বাবে মই দুখিত। আজি মই তোমালোকৰ কাৰণে তোমালোকৰ হিন্দী কিতাপখনৰ 8 নম্বৰ পাঠটিৰ ভাৰত দৰ্শন ডায়েৰী কে পন্নো সেই লেচনটো লৈ আহিছোঁ। এই লেচনটো যথেষ্টখিনি দীঘল, সেয়ে মই দুটা ভাগত তোমালোকক বুজাই দিম, তাৰপিছত প্ৰশ্ন উত্তৰসমূহ কৰাই দিম। এতিয়া তোমালোকে লেচনটো চাই যোৱা। भारत दर्शन डायरी के पन्नों से। भ्रमण शिक्षा का एक अभिन्न अंग है। भ्रमण से हमें जो अनुभव प्राप्त होता है उसका हमारे जीवन में बहुत महत्व है। ठीक আছে যে ভ্ৰমণ শিক্ষাৰে এটা অবিচ্ছেদ্য অংগ। ভ্ৰমণৰ পৰা আমি যিবোৰ অনুভৱ আয়ত্ত কৰিব পাৰোঁ সেইবোৰ আমাৰ জীৱনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। इसलिए विभिन्न विद्यालय के विद्यार्थियों को बीच बीच में शिक्षामूलक भ्रमण के लिए ले जाया जाता है। সেয়ে বিভিন্ন স্কুলৰ পৰা শিক্ষাৰ্থীসকলক কলৈ লৈ যোৱা হয়? শিক্ষামূলক ভ্ৰমণৰ কাৰণে। তোমালোকেও গৈছিলা চাগে শিৱসাগৰলৈ, সেইবোৰকে শিক্ষামূলক ভ্ৰমণ বুলি কোৱা হয়। साथ ही हमारे दैनिक कार्य में एक अति महत्वपूर्ण कार्य है डायरी लेखन। दिन भर की बातों को रात को सोने से पहले अपनी डायरी में लिखने की अनेक फायदे है। তাৰপিছত কি কৈছে? আৰু এটা আমাৰ দৈনিক কাৰ্য হিচাপে আমি महत्वपूर्ण কাম এটা হাতত ল'ব পাৰোঁ, কি? ডায়েৰী লিখন। গোটেই দিনটো তোমালোকে যি যি কাম কৰিলা, কলৈ গ'লা, কি চালা, সেইবোৰ ভাল ভাল কথাবোৰ তোমালোকে যদি ডায়েৰীত লিখি থোৱা, তাৰ পৰাও তোমালোক বহুতখিনি উপকৃত হ'বা। इस पाठ में 8वीं कक्षा के रमेन नामक एक छात्र की डायरी के कुछ पन्ने दिए जा रहे हैं, जिसमें उसने एक शिक्षामूलक भ्रमण के अपने अनुभवों को समेटने का प्रयास किया है। আৰু তোমালোকক যোনটো ভাৰত দৰ্শন লেচনটো দিয়া হৈছে তাত ৰমেন নামৰ ল'ৰা এটাৰ ডায়েৰীত সি মানে দিনটো ক'ত ক'ত যায়, কি কি কৰে, কি খালে বা ক'ৰবাত ফুৰিলে নেকি, কিবা ভাল বস্তু দেখিলে নেকি, সেইবোৰ গোটেইখিনি কথা সি ডায়েৰীত লিখি যায়। আৰু এদিনাখন সি স্কুলৰ ফালৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ গৈছিল, আৰু এই শিক্ষামূলক ভ্ৰমণলৈ সি কলৈ গৈছিল, কি কি দেখিলে, কি কৰিলে, সেইবোৰ লিখি থৈছিল তাৰ ডায়েৰীখনত। আৰু সেই ডায়েৰীখনৰ পৰা কেইটামান তোমালোকক দি থোৱা হৈছে। সি কলৈ গৈছিল, সি যে ফুৰিবলৈ যাওঁতে কি কি দেখিলে, কলৈ ফুৰিবলৈ গৈছিল, সেইবোৰৰ বিষয়ে সি ডায়েৰীত লিখি থৈছিল, আৰু তাৰ পৰাই কেইটামান ভাগ তোমালোকক দিয়া হৈছে। আৰু ইয়াৰ পৰাই তোমালোকে জানিব পাৰিবা সিনো কি কি চাইছিল। এতিয়া চোৱা, প্ৰথম দিনাখন 30 सितंबर 2011, প্ৰথম দিনা সিহঁতি যেতিয়া ফুৰিবলৈ গৈছিল বা শিক্ষামূলক ভ্ৰমণলৈ গৈছিল তাৰ সেইখিনি। आज हम बहुत खुश थे। हमारी कक्षा के 20 विद्यार्थी विद्यालय की ओर से भारत भ्रमण के लिए जा रहे थे। हमारे साथ विज्ञान शिक्षक नवेन नर्जरी सर तथा अंग्रेजी की शिक्षिका दीपाली पेगू मैडम भी जा रही थी। কি কৈছে? 30 ছেপ্টেম্বৰ 2011 চনৰ দিনাখন তেওঁলোক বহুত সুখী। কিয়? সেইদিনাখনে তেওঁলোকৰ স্কুলৰ 20 জন শিক্ষাৰ্থীৰ সৈতে তেওঁলোক শিক্ষামূলক ভ্ৰমণলৈ গৈছিল, আৰু তেওঁলোকৰ লগত তেওঁলোকৰ বিজ্ঞানৰ শিক্ষক ভৱেন নাৰ্জাৰী আৰু इंग्राजी शिक्षक दीपाली पेगू বাইদেউ তেওঁলোকৰ লগত গৈছিল। सफर के लिए जरूरी सारा सामान मैंने कल ही अपने बैग में रख लिया था। माँ ने एक छोटे डिब्बे में कुछ जरूरी दवाई भी रख दी थी। আৰু পাছদিনাখন ৰাতিপুৱা যিহেতু সোনকালে যাব লাগিব, সেইকাৰণে আগদিনাখনে তাৰ কি কি প্ৰয়োজনীয় বস্তু লাগিব তাৰ সেই গোটেইখিনি বস্তু সি বেগত সুমিয়াই লৈছিল। লগতে মাকে কি দিছিল? এটা সৰু ডিব্বাও দিছিল। তাত কি কি দিছিল? দৰৱ দিছিল। কি জানিবা মূৰে বিষাব পাৰে বা পেট বেয়াও কৰিব পাৰে, সেনেকুৱা ধৰণৰ সৰু সৰু দৰৱ কেইটামান, বেমাৰৰ দৰৱ কেইটামান দি দিছিল। सुबह 7:35 बजे की गाड़ी थी। माँ, पिताजी और दादाजी मुझे छोड़ने स्टेशन आए थे। ৰাতিপুৱা 7:30 বজাৰ ট্ৰেইন আছিল, আৰু মাক, দেউতাক আৰু ককা তাক ৰমেনক স্টেশনত এৰিবলৈ আহিছিল। हमारा पहला सफर गुवाहाटी से कोलकाता का था।
मैंने सभी को बाय बाय कहा और उसके बाद हमारी गाड़ी धीरे धीरे शहर से निकलकर कब सरायघाट पुल तक पहुंच गई हमें पता ही नहीं चला। তেওঁলোকে প্ৰথম কলৈ যাব বুলি কৈছে, গুৱাহাটীৰ পৰা কলকাতালৈ যাব। তাৰপিছত তাত ট্ৰেইনত উঠাৰ পাছত ট্ৰেইনখন যেতিয়া ষ্টাৰ্ট হ'ল তেতিয়া সি সকলোকে বাই বাই ক'লে আৰু তাহাঁতৰ গাড়ী লাহে লাহে চহৰৰ পৰা ওলাই শৰাইঘাটৰ পুল পালেগৈ, মানে শৰাইঘাট দলঙৰ ওপৰত পালেগৈ, সি গমেই নাপালে। विशाल ब्रह्मपुत्र नद के ऊपर बने इस पुल पर से होकर गुजरने का आनंद भी अनोखा था। আৰু ইমান ডাঙৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি এই দলংখন যে আছে আৰু দলঙৰ ওপৰেদি যে ট্ৰেইনখন পাৰ হৈ গৈছে, সেই অপূৰ্ব দৃশ্যটো চাই সি তাৰ মনটো কি হৈ গৈছিল, প্ৰফুল্লিত হৈ উঠিছিল। कुछ ही देर बाद गाड़ी में अलग अलग अंदाज में आवाज लगाते हुए फेरी वालों का आना जाना शुरू हो गया। गरम चटपटे चने खा लो, बादाम ले लो, सस्ता मीठा फल ले लो जैसी आवाज ने भारतीय रेल के सफर के आनंद की शुरुआती दस्तक दे दी थी। তাৰপিছত অকণমান দিন পাছতে গাড়ীত বেলেগ বেলেগ আৱাজ ওলাবলৈ তোমালোকে যদি ট্ৰেইনত অহা যোৱা কৰিছা বা ট্ৰেইনত ক'বালৈ গৈছিলা তেতিয়া তোমালোকে জানিবাই যে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিবলৈ ট্ৰেইনত মানুহ আহে, বা তোমালোকৰ বাদাম, চটপটি, এইবোৰ ফল, মিঠা ফল, কি হ'ব পাৰে, আপেল, কল, কমলা, এনেকুৱা ধৰণৰ ফল বিক্ৰী কৰাও মানুহ তোমালোকে চাগে ট্ৰেইনত লগ পাইছা, যিসকলে ट्रेनों भ्रमण करिছে। তাৰপিছত हंसी और आनंद के माहौल में समय गुजरने का पता ही नहीं चला। शाम होने से पहले हम असम की सीमा से बाहर निकल चुके थे। अब फेरी वालों की आवाज में बांग्ला भाषा की मिठास घुलने लगी थी। তাৰপিছত লাহে লাহে তাৰপিছত আনন্দ হাঁহি ধেমালিৰ মাজত তেওঁলোকে পাৰ কৰি দিছে সময়বোৰ, আৰু যেতিয়া আন্ধাৰ গধূলি হৈ আহিছে তেতিয়া তেওঁলোকে অসমৰ সীমা পাৰ কৰি পেলাইছিল, আৰু ফেৰীৱালাৰ ভাষাও সলনি হৈ যাবলৈ লৈছিল, কিয়নো তেওঁলোক কলকাতাত সোমাইছিল। কলকাতা চহৰত তাহাঁতি সোমাই গৈছিল যিহেতু, সেয়ে তাত বাংলা ভাষা কোৱা হয় কলকাতাত। এই ফেৰীৱালাহঁতেও কি ভাষা ক'বলৈ আৰম্ভ কৰিছিল, বাংলা ভাষা ক'বলৈ আৰম্ভ কৰিছিল। তাৰপিছত দিছে 1 अक्टूबर 2011 सुबह के शोरगुल से हमारी आंखें खुली। পাছদিনাখন তেওঁলোকৰ শুই গ'ল। তাৰপিছত সেনেকৈ তাহাঁতি গধূলি যেতিয়া কলকাতা সোমাইছে আৰু লাহেকৈ, তেতিয়া তেওঁলোক ৰাতি হোৱাৰ কাৰণে শুই গ'ল। পাছদিনাখন 1 অক্টোবৰ দিনাখন তাহাঁতি যেতিয়া ৰাতিপুৱা সাৰ পায় তেতিয়া বহুত হাল্লা গোল্লা হৈ আছে ট্ৰেইনত হাল্লা গোল্লা হৈ থাকোঁতে তাহাঁতি ক'ত পাই গৈছিলহি, হাল্লা গোল্লা হোৱাৰ কাৰণে তেওঁলোকে কলকাতা পাই গৈছিলহি। তাৰপিছত हम हावड़ा स्टेशन पहुंच चुके थे। কলকাতাৰ যিটো ডাঙৰ ষ্টেচন সেইটো হ'ল हावड़ा स्टेशन। हम सभी ने अपने अपने अपना सामान उठाया और एक एक कर उतरने लगे। हम में से कई लोगों ने पहली बार इतना बड़ा शहर देखा था। কি কৈছে, তেওঁলোকৰ মাজত কেইজনমানেহে ইমান ডাঙৰ চহৰখন দেখিছিলে, ইমান ডাঙৰ চহৰখন দেখিছিলে। कई बार तो हमें सड़क पार करने में भी काफी कठिनाई हुई। চহৰখন যে ইমান ডাঙৰ আৰু ৰাস্তাও বহুত বহল, যাৰ বাবে ৰাস্তা পাৰ কৰিবলৈ তেওঁলোকৰ অসুবিধাও হৈছিল। दिन भर में हमें राष्ट्रीय अजायब घर, बिरला तारामंडल, हावड़ा पुल, विक्टोरिया मेमोरियल हॉल, विद्यासागर सेतु आदि देखे। शहर के बीचों बीच पटरियों पर चलने वाली ट्राम को देखने का अनुभव भी मेरे लिए बिल्कुल नया था। তাৰপিছত কলকাতা ফালে কি হয়, ৰাস্তাৰ মাজতে কি চলে, ট্ৰেইন চলে, পাতল পাতল ৰেল লাইন থাকে, সেই ৰেল লাইনেদিয়ে গাড়ীবোৰ চলি যায় আৰু সেইবোৰকে ট্ৰাম গাড়ী বুলি কোৱা হয়। भूमिगत रेल के सफर में तो मुझे और भी रोमांचित किया। भूमिगत रेल माने अंडरग्राउंड ट्रेन, जितो माटिर तलतो ट्रेन चले। नरजरी सर ने हमें बताया कि कोलकाता की मेट्रो रेल भारतीय रेल द्वारा संचालित देश में सबसे पुरानी यातायात प्रणाली है। তাৰপিছত তেওঁলোকৰ যোনজন বিজ্ঞানৰ টিচাৰ তেওঁলোকৰ লগত গৈছিল নাৰ্জাৰী ছাৰে তেওঁ কৈছিল
তেওঁলোকক কৈছিল যে কলকাতাৰ যিটো মেট্ৰ' ৰেল ভাৰতৰ আটাইতকৈ पुरानी मेट्रो रेल है। महलों के इस शहर को सिटी ऑफ जॉय के नाम से भी जाना जाता है আৰু কলকাতাক সিটি অফ জয় বুলিও জনা যায় কাৰণ তাত বহুত महल আছে। महल মানে বহুত ডাঙৰ ডাঙৰ ওখ ওখ ঘৰ দুৱাৰ আছে। कोलकाता शहर घूमने की हमारी इच्छा अधूरी ही रह गई क्योंकि आज रात ही गाड़ी से हमें पुरी के लिए रवाना होना था। আৰু তেওঁলোকে কলকাতা শহৰটো গোটেইটো ফুৰিবলৈ নাপালে কাৰণ আজি ৰাতিয়ে একেদিনাখন ৰাতিয়ে তেওঁলোকে পুৰীলৈ যাবলগীয়া হৈ আছিল। हमने रात के लगभग 11 बजे हावड़ा पुरी एक्सप्रेस से अगली यात्रा शुरू की আৰু ৰাতি 11টা বজাত হাওৰা টু পুৰী এক্সপ্ৰেছ যোনখন ৰেল সেইখন ৰেলতে তেওঁলোক কলৈ যাবলৈ আৰম্ভ কৰিলে পুৰীলৈ যাবলৈ যাত্ৰাটো আৰম্ভ কৰিলে। हावड़ा के शोरगुल से निकलकर गाड़ी अब अपने गंतव्य की ओर बढ़ रही थी আৰু हावड़ा ষ্টেচনৰ পৰা ওলাই ৰেলগাড়ীখন গন্তব্য মানে কলৈ যাব তেওঁলোক পুৰীলৈ যাব। সেয়ে পুৰীলৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে।